দলং নে মৰণ ফাৰ্ম বিধায়িকা নন্দিতা দাসৰ সমষ্টি সুন্তলিত উন্নয়নৰ ফুফুলা স্বৰূপ এই দৃশ্য বকো সমষ্টিৰ সুন্তলি সত্ৰ আৰু EMD মথাউৰি সংযোগী কাঠৰ দলঙৰ দীৰ্ঘদিন ধৰি পথচাৰীক জমৰ যন্ত্ৰণা ভোগাই অহা এইখনি হৈছে বিপদসংকুল দলং বৃহত্তৰ অঞ্চলটোৰ কাঠৰ দলংখনৰ এই জৰাজীৰ্ণ ৰূপ যাৰ ফলত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে প্ৰতিদিনে কংকন শিক্ষাৰ্থীকে ধৰি শ শ ৰাইজে মৰণক শৰণ দি পাৰাপাৰ হৈ আহিছে এই দলংখনেৰে বিধ্বস্ত হৈ থকা দলংখনৰ সলনি স্থানীয় ৰাইজে পকী দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী জনাইছে কিন্তু কোনো ধৰণৰ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়িকা নন্দিতা দাসৰ যাৰ বাবে এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ এতিয়া ৰাইজে চৰকাৰ তথা বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ দাবী জনাইছে সত্ৰৰ পৰা টাঙনমাৰী বজাৰলৈ অহা যোৱা কৰা এইখন দলঙেই মূল দলং এইখন দলঙেৰে 30-40খনকৈ গাঁৱৰ মানুহে নিতৌ সদায় এইখন দলঙেৰে যাতায়াত কৰি আছে আৰু এইখন দলংখন কিছুদিন আগতে নিৰ্মাণ কৰিছিল যদিও অতি নিম্নমানৰ কাম হৈছিল গতিকে মই বিভাগীয় কৰ্তৃপক্ষক মই কাতৰ অনুৰোধ জনাম যাতে এই দলংখন অতি সোনকালে আকৌ নিৰ্মাণ কৰি দিয়ে মই তাৰ বাবে কাতৰ বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছো যে আমাৰ এই সন্তলি বজাৰৰ পৰা এইটো আমাৰ টাঙনমাৰী সুতিৰ পাৰত এইটো এটা দলং আছে দলংটো মানে ইমান ভাঙি গৈছে মানে মানুহগিলা আহোঁতে যাওঁতে বহুত ৰিক্স হৈ আছে ইয়াৰ আগত দুটামান এক্সিডেণ্ট হৈছে বাইক লৈ পৰি গৈছিল তে আমাৰ বিধায়ক কৈছোঁ যে আমাৰ এই অতি সোনকালে আমাৰ এই ব্ৰিজখন ৰিভাৰিং কৰি দিব লাগে ভৱিষ্যতে যেন পাকা কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ সুন্তলিৰ পৰা আব্দুল মালেক আলীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।